আজি চেঙাজান গোৱালাগাঁও কে ধৰি যিটো আশে পাশে আমাৰ গাঁওসমূহ আছে এই চেঙাজান আৰু চংকং পঞ্চায়তৰ অন্তৰ্গত যিটো গাঁওসমূহ আছে আমাৰ 10-20খন গাঁও যিটো মাত্ৰ এখন চেঙাজান কাৱৈমাৰী পাৰঘাট এখন পাৰাপাৰী ৰাস্তা এই ৰাস্তাত আমি প্ৰত্যেক বছৰে যেহেতু এই অঞ্চলবাসী আৰু চেঙাজান গোৱালাগাঁওবাসী হিচাপে চৰকাৰক আহ্বান জনাই আহিছোঁ যে আমাৰ ইয়াত চেঙাজান কাৱৈমাৰী পাৰঘাটত পকী দলং এখন লাগে কিন্তু আজিলৈকে কিমান চৰকাৰ আহিলে কিমান চৰকাৰ গ'ল অতিকে দুখ লাগে যেহেতু আমি এই নদীৰ মাজত যিটো চৰ অঞ্চল এৰিয়াবিলাক এই মাত্ৰ এখন পাৰাপাৰী যেহেতু কাৱৈমাৰীৰ পাৰঘাট ৰাস্তা এই ৰাস্তাখন আজিলৈকে পকীকৰণ দলং এখন হোৱা নাই এই দলঙৰ কাৰণে আমাৰ স্থানীয় বিধায়ক মহোদয় সাংসদ মহোদয় লগতে আমি চৰকাৰক আহ্বান জনাই আহিছোঁ আৰু মই যিটো ইয়াত সমস্যাত ভুগি থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক যাদৱ, চেঙাজান কৈভত্ৰ মধ্যমীয়া বিদ্যালয় অষ্টম মানৰ শ্ৰেণী ছাত্ৰ। এই যে আমাৰ চেঙাজান গাঁও নদী ইয়াত আমাক পৰাপাৰী হ'বলৈ বহুত দিগদাৰী আছে। আমি ক'ম যে হেমন্ত মামাই আমাক এখন দলং দিবলৈ। আজি চেঙাজান গোৱালাগাঁওকে ধৰি যিটো আশে পাশে আমাৰ গাঁওসমূহ আছে এই চেঙাজান আৰু চংকং পঞ্চায়তৰ অন্তৰ্গত যিটো গাঁওসমূহ আছে আমাৰ 10-20খন গাঁও যিটো মাত্ৰ এখন চেঙাজান কাৱৈমাৰী পাৰঘাট এখন পাৰাপাৰী ৰাস্তা এই ৰাস্তাত আমি প্ৰত্যেক বছৰে যেহেতু এই অঞ্চলবাসী আৰু চেঙাজান গোৱালাগাঁওবাসী হিচাপে চৰকাৰক আহ্বান জনাই আহিছোঁ যে আমাৰ ইয়াত চেঙাজান কাৱৈমাৰী পাৰঘাটত পকী দলং এখন লাগে কিন্তু আজিলৈকে কিমান চৰকাৰ আহিলে কিমান চৰকাৰ গ'ল অতিকে দুখ লাগে যেহেতু আমি এই নদীৰ মাজত যিটো চৰ অঞ্চল এৰিয়াবিলাক এই মাত্ৰ এখন পাৰাপাৰী যেহেতু কাৱৈমাৰীৰ পাৰঘাট ৰাস্তা এই ৰাস্তাখন আজিলৈকে পকীকৰণ দলং এখন হোৱা নাই এই দলঙৰ কাৰণে আমাৰ স্থানীয় বিধায়ক মহোদয় সাংসদ মহোদয় লগতে আমি চৰকাৰক আহ্বান জনাই আহিছোঁ আৰু মই যিটো ইয়াত সমস্যাত ভুগি থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক যাদৱ, চেঙাজান কৈভত্ৰ মধ্যমীয়া বিদ্যালয় অষ্টম মানৰ শ্ৰেণী ছাত্ৰ। এই যে আমাৰ চেঙাজান গাঁও নদী ইয়াত আমাক পৰাপাৰী হ'বলৈ বহুত দিগদাৰী আছে। আমি ক'ম যে হেমন্ত মামাই আমাক এখন দলং দিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।